কওক কিবা কব আমি কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে অসমত এইবাৰ আমি 90খনতকৈ বেছি আসন জয়লাভ কৰিম আৰু আমাৰ আগতে কেতিয়াও নোহোৱা আসন আমি জয়লাভ কৰিম। তুলিৰাম ৰংহাঙে ৰংখাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে, তাত মই নাযাওঁ। বাকী এতিয়া মই ডিফুত যাম, বকলীয়া, হাওৰাঘাট যাম, আমৰি যাম আৰু মই ভাবো 5টা চিটতে আমি জিকিম। কাৰ্বি আংলঙত যিহেতু 4টাকে চিটত নতুনেই মুখ দিলে, এই নিদিয়াৰ সিদ্ধান্তটো লওঁতে কি কি দিশত গুৰুত্ব দিছিলে ছাৰ? আমি অকণমান নতুন মুখ আৰু যাক টিকট দিয়া নাই তেওঁলোকে কাউন্সিলতো চেষ্টা কৰিব পাৰিব। তেনেকুৱা কথা নাই যে আমি বাহিৰত উলিয়াই দিছো আৰু ডক্টৰ নুমল মমিনকো আমি ৰাজ্যিক পৰ্যায়ত ভাল জাগা দিম। কোৰ্টত অলৰেডি কেছ আছে, আমিতো আজিলৈকে বেইলে হ'ব দিয়া নাই, সেইটো কাৰণে ৰাইজে আমাক ভাল পাই আছে। দুনিয়াৰ কংগ্ৰেছে মিয়াবিলাকক টিকট দিছে। মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ, এইটোতো চবেই জানে। গুৱাহাটীৰ একেবাৰে মাজ মজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকে ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই, ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰ বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়? পূৰ্বৰ 4গৰাকী যিগৰাকী বিধায়ক আছিলে তেওঁলোকৰ অভিজ্ঞতা এতিয়া দলে কেনেধৰণে ব্যৱহাৰ কৰে? ভাল কৰি ব্যৱহাৰ কৰিব, ছুপাৰ ফাষ্ট ইউজ কৰিব। নুমল মমিনটো মোৰ লগত কামে কৰি আছে। কোন ষ্টাৰ কেম্পেইন? তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত ছেমি কণ্ডাক্টৰ আনোতে কোনে বিৰোধিতা কৰিছিলে? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি মাৰে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? সিহঁতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। হ'ব, ধন্যবাদ।